ৰাতি দেৰিলৈকে সাৰ পাই থকাটো অভ্যাস নহয়, আত্মহননৰ আৰম্ভণিহে। নম্বৰ 1, মগজু ভাগৰুৱা হৈ আছে, কিন্তু আপুনি জোৰ কৰি সাৰ পুৱাই ৰাখিছে। নিশা দেৰিলৈকে টোপনি নহাকৈ থাকিলে আপোনাৰ মগজুৰ পুনৰুদ্ধাৰ প্ৰক্ৰিয়াত বাধা দিয়া হয়। নম্বৰ 2, মানসিক উদ্বিগ্নতা বাঢ়ি যায়। ৰাতি দেৰিলৈকে সাৰ পাই থাকিলে শৰীৰে জিৰণি নাপায় আৰু তেতিয়া উদ্বেগ বাঢ়ে। নম্বৰ 3, আৱেগিক নিয়ন্ত্ৰণ দুৰ্বল হৈ পৰে। গভীৰ নিশালৈ সাৰ পাই থকা লোকসকল অধিক খিংখিঙীয়া, খঙাল আৰু উদ্বিগ্ন হয়। নম্বৰ 4, স্মৃতিশক্তি আৰু মনোযোগ কমিবলৈ ধৰে। টোপনিৰ অভাৱে সিদ্ধান্ত গ্ৰহণ, একাগ্ৰতা আৰু স্মৃতিশক্তি দুৰ্বল কৰি তোলে। নম্বৰ 5, শৰীৰটো ভিতৰৰ পৰা অসুস্থ যেন অনুভৱ হ'বলৈ আৰম্ভ কৰে। হৃদযন্ত্ৰ, যকৃত আৰু ছাল সকলোবোৰ লাহে লাহে ক্ষতি হ'বলৈ আৰম্ভ কৰে আৰু ভাগৰ সকলো সময়তে লাগি থাকে। এই সমস্যাখিনি কাৰ কাৰ ক্ষেত্ৰত হৈছে কমেণ্ট কৰিব।